আমি খেলিমেই, আমি জিকিমেই, আমি এবসলিউট মেজরিটি আমি পাম। হেলিকপ্টার লাগবে, দরকার নাই। এতিয়া গাড়ী আছে, গাড়ী দি যাম দেই। কমেও 25, কমেও 25টা আমি পাবই। 25টাৰ তলত নাপায় দেই। ধন নাই এতিয়া, কোনো ৰকম কষ্ট কৰি পাৰ্টি কৰি আছে, কৰ্মীসকলে কষ্ট কৰি পেলাই কাম কৰি আছে। সেইটোৱে ধন নাই। আমাৰ বিপেফ দলৰ কোনো কৰ্মী বা কোনো MCLA বা MLA সকলৰ লগত একদম ধন নাই। আমি বিচাৰি আছোঁ, কোনোবা দাহাৰ দিয়ে নেকি, কোনোবা লোন দিয়ে নেকি, এইটো আমি বিচাৰি আছোঁ। কোনোবা যদি আমাক লোন দিব ইচ্ছা হয় দিব পাৰে, কোনোবা যদি ধাৰ হিচাপে দিব পাৰে, বাছ এইটো। আমিও শুনিছোঁ, আপোনালোকেও শুনি আছে নিশ্চয়। মই নাজানো আজিলৈকে, কিন্তু কোনো দলত যোৱাটো মই দেখিবলৈ পোৱা নাই। এইটো মই ক'ব নোৱাৰোঁ আজিৰ দিনত। আবেদনৰ ক্ষেত্ৰত নামত তাৰমানে যিসকলে আজিৰ দিনত এক্সিষ্টিং MCLA হৈ আছে, এক্সিষ্টিং MCLA সকলে কোনো এপ্লিকেশ্যন দিব নালাগে। সিহঁতে এক্সিষ্টিং হিচাপে টিকেট পাবই। যিমান আছে এক্সিষ্টিং MCLA সকলে নতুনকৈ আবেদন দিব লগা প্ৰশ্ন নাহে। কিন্তু যিখিনি খালী আছে, যেনেবা আমাৰ লগত এতিয়া 10জন MCLA আছে, 10জনক মোক লৈ পেলাই 10জনে এপ্লিকেশ্যন দিব নালাগে, কথা সেইটোৱে। আৰু বাকী সমষ্টিবিলাকক এপ্লিকেশ্যন দিব লাগিব। এই ধনটো ঘূৰাই নাপাব। ধনটো কেনেকৈ ঘূৰাই পাব? যোনে এপ্লিকেশ্যন দিব এইটো আমাৰ পাৰ্টি একাউণ্টত সোমাব, 2 লাখ ট্ৰাপ। সেইটোৱে দেই। আমাৰ MA MSc BA হিচাপ নাই আজিৰ দিনত। প্ৰত্যেক গাঁৱে গাঁৱে MA MSc পাছ হৈ পেলাই থকা, BA পাছ হৈ পেলাই থকা, এনেকুৱা বহুত ল'ৰা ছোৱালী আছে। সিহঁতৰ কাৰণেও আমি কিবা এটা কাম কৰি দিব পাৰে নেকি, এই বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে নেকি, কিবা একটা মানে মিনিমাম হ'লেও সমাধান কৰি দিব পাৰে নেকি। ইয়াৰ কাৰণে আমি 100 crore চিন্তা কৰিছোঁ। বছৰত 100 কোটি আমি ব্যৱহাৰ কৰিম এই যুৱক যুৱতীসকলৰ কাৰণে, বেকাৰ সমস্যাটো অলপ হ'লেও যাতে আমি সমাধান কৰি দিব পাৰিম। তাৰ কাৰণে এইবিলাক প্ৰজেক্ট আমাৰ আছে। আৰু এডুকেশ্যন ছেক্টৰত আমি কৈছোঁ ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম। আৰু চালবাৰীত আমি কিংবা একটা কলেজত মানে MLAকে আপগ্ৰেড কৰি পেলাই কৰিব পৰা সুবিধা দিম। অঞ্চলপুৰতো কৰিম, কামৰপুৰতো কৰিম। মুঠতে একটা সাব ডিভিজন বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকক এই সুবিধাটো আমি কৰি দিম। 2025ত BTC নিৰ্বাচন হ'বলৈ গৈ আছে। ধৰক আমি যিমান দূৰ জানো, আমি যিহেতু প্ৰমোদ বড়োৰ যিটো চৰকাৰ, এইটো এপ্ৰিল 8 তাৰিখত শেষ হয়। এই হিচাপত এপ্ৰিলতে নিৰ্বাচন হ'ব লাগে। এপ্ৰিল 2025 এপ্ৰিল 8 তাৰিখত 5 বছৰ কমপ্লিট হয়। এই হিচাপত আমি ভাবি আছোঁ যে এপ্ৰিলতে নিৰ্বাচন হ'ব। সেইকাৰণে আমি আজি কোকৰাঝাৰ জিলা বিপেফ দলৰ নতুন বডি যিটো ফৰ্মেশ্যনত কিছুমান ইনক্লুশ্যন এক্সক্লুশ্যন এনেকুৱা কৰিছে। ইয়াৰে অ'থ টেকিং আছিল। এই অ'থ টেকিঙৰ সময়ত হোৱা আগতে যিখিনি মোক ভাষণ দিবলৈ সুবিধা দিছে, ইয়াতে মই কৈছোঁ যে আমাৰ যিটো চেণ্ট্ৰেল কমিটি আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু চেণ্ট্ৰেল কমিটিৰ যিটো বিপেফ দলৰ অফিচ, এই অফিচটো ইলেকশ্যন শেষ হোৱা নেক্সট দিনাই আমি ভাঙাই দিম। যিহেতু চৰকাৰ আহিবই, আমি এই অফিচটো আমি বনাম। ইলেকশ্যন শেষ হোৱা আগতে, ৰিজাল্টৰ আগতে আমি এই অফিচটো ভাঙাই দিম। আৰু 6 মহলীয়া হ'ব, G+6 হ'ব। ফাৰ্ষ্ট ফ্ল'ৰত কনফাৰেন্স হল থাকিব, গ্ৰাউণ্ড ফ্ল'ৰটো গোটেই পাৰ্কিং, ছেকেণ্ড আৰু থাৰ্ডটো মানে থাকিব পৰা হোটেল নিচিনা ৰুম, 30-40টা ৰুম থাকিব। আৰু 4th ফ্ল'ৰত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিৰ BSU, ইয়থ, পেৰেণ্ট আৰু ওমেনৰ চেম্বাৰ থাকিব, অফিচ চেম্বাৰ। আৰু 5th ফ্ল'ৰত চেণ্ট্ৰেল কমিটিৰ পেৰেণ্ট বডি, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ওমেন বডি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, এনেকুৱা ইয়থ, BSU এইবিলাকত চবৰে চেম্বাৰ থাকিব। আৰু লাষ্ট 6th ফ্ল'ৰত এনে ডাইনিং হল আমি বনাম বুলি ভাবিছোঁ মানে ডাইনিং হল।
এই চিষ্টেমত ঘৰটো বনোৱা হ'ব সেই কথাটোৱে কৈছোঁ মই। যিহেতু নিৰ্বাচন অকলে যুঁজিব বুলি কৈছে, নিৰ্বাচন আমাৰ সেইদিনা 19 তাৰিখত খাজুলগাঁৱত CWC মিটিং হৈছে। ইয়াতে নিৰ্বাচনটো BPMে অকলে খেলিব বুলি ডিচিশ্যন লোৱা হৈছে। যিহেতু আমি MP নিৰ্বাচনতো অকলে খেলিছোঁ আৰু যোৱা বাই ইলেকশ্যনতো আমি অকলে খেলিছোঁ আৰু 2020 চনত যিটো BTC নিৰ্বাচন ইয়াতো আমি BPMে অকলে নিৰ্বাচন কৰিছোঁ। কথা সেইটোৱেই মাজত MLA 2021ত যিটো MLA ইলেকশ্যন ইয়াত আমি কংগ্ৰেছ মিত্ৰজোঁট লগত আছিল, এতিয়া কিন্তু নাই। কথা সেইটোৱেই আৰু আমি কি কয় চৰকাৰ আহিলে আমি কি কি কাম কৰিম সেইবিলাক আমি প্লেনিং কৰি আছোঁ। এডুকেশ্যন ছেক্টৰত হওক, এগ্ৰিকালচাৰ ছেক্টৰত হওক আৰু য়াং যুৱক যুৱতীসকলৰ ক্ষেত্ৰত আমি কেনেকৈ আমি BTC চৰকাৰ হিচাপে সহায় কৰিব পাৰে ইহঁতক কাম কৰাৰ ক্ষেত্ৰত বা এংগেজমেণ্ট কেনেকৈ দিব পাৰে সেইবিলাকৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ কেনেকৈ কাম কৰি যাম। মুঠতে আমি এইবাৰ প্লেনিং হিচাপে আমি কাম কৰি যাম আৰু মাটিৰ পাট্টা দিয়াটো স্পষ্ট কথা আমি দিম আৰু প্ৰত্যেকটা সমষ্টিত 2500 জনকৈ মানে বেনিফিচাৰীক আমি IBS দিম। IBS মানে যিসকলে লেবাৰ কাম কৰি পেলাই খায়, যিসকলে আজি লেবাৰ নকৰিলে আজি চব্জি যদি বিক্ৰী নকৰে অহাকালি খাব নাপায়, এনেকুৱা ধৰণৰ বেনিফিচাৰীসকলক আমি প্ৰত্যেকজনকে বছৰত 5000 কৰি দিম। এক বছৰত আমি 5000 দিম। বছৰত একবাৰ আহে আমাৰ পইচাটো। মুঠতে একটা সমষ্টিত 2500 জন বেনিফিচাৰীয়ে 5000কৈ পাব আৰু প্ৰত্যেকটা সমষ্টিত আমি 50টা সেল্ফ হেল্প গ্ৰুপক আমি পইচা দিম একটা বছৰত এইটো হ'ল 25000 কৰি আৰু ইয়াতকৈ বেছিও হ'ব পাৰে। এইটো মুঠতে কিবা এটা মুঠতে আমি দিম সেল্ফ হেল্প গ্ৰুপক, এইটো আমি দিম।